জানি আচৰিত হ'ব এই দলংখন চৰকাৰীভাৱে কোনো পদক্ষেপ নোলোৱাৰ কাৰণে আজি এবছৰ হ'ল চৰকাৰীভাৱে কোনো পদক্ষেপ নল'লে। না প্ৰমোদ বড়ো চৰকাৰে ল'লে, না হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ল'লে। দুখন চৰকাৰ ইয়াত চলি আছে আৰু এইটোৰ ব্যৱস্থা ইয়াত ৰাইজে নিজেই কৰিছে। এখন বাঁহৰ দলং সাজিছে, আপোনালোকে আজি দেখিছে। এই দলংখনো জৰাজীৰ্ণ অৱস্থাত বৰ্তমান আছে। কোন মুহূৰ্তত ভাঙি পৰে এই দলংখন তাৰ হিচাপ নাই। গতিকে এই অঞ্চলৰ মানুহৰ যাতায়াতৰ ব্যৱস্থাটো অতি শীঘ্ৰে কৰিবলৈ আমি আহ্বান জনাইছোঁ। এই অঞ্চলটোত গৰাখহনীয়াৰ যিটো সমস্যা, দলংখন ভঙাৰ উপৰিও যথেষ্ট সংখ্যক মাটি ইতিমধ্যে নদীয়ে লৈ গৈছে আৰু ইয়াৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। আমি তামোলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক, মুখ্য বিষয়ববীয়াসকলে আজি এই অঞ্চলটি আমি পৰিভ্ৰমণ কৰোঁ আৰু পৰিভ্ৰমণ কৰি দেখিছোঁ এই অঞ্চলটোত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ খেতি পথাৰৰ মাটি বিনষ্ট হৈছে আৰু যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। এই দলংখন অতি শীঘ্ৰে মেৰামতি হ'ব লাগে আৰু গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ যাৱতীয় ব্যৱস্থা আছে এই ব্যৱস্থাখিনি অতি শীঘ্ৰে গ্ৰহণ কৰিব লাগে। জানি আচৰিত হ'ব এই দলংখন চৰকাৰীভাৱে কোনো পদক্ষেপ নোলোৱাৰ কাৰণে আজি এবছৰ হ'ল চৰকাৰীভাৱে কোনো পদক্ষেপ নল'লে। না প্ৰমোদ বড়ো চৰকাৰে ল'লে, না হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ল'লে। দুখন চৰকাৰ ইয়াত চলি আছে আৰু এইটোৰ ব্যৱস্থা ইয়াত ৰাইজে নিজেই কৰিছে। এখন বাঁহৰ দলং সাজিছে, আপোনালোকে আজি দেখিছে। এই দলংখনো জৰাজীৰ্ণ অৱস্থাত বৰ্তমান আছে। কোন মুহূৰ্তত ভাঙি পৰে এই দলংখন তাৰ হিচাপ নাই। গতিকে এই অঞ্চলৰ মানুহৰ যাতায়াতৰ ব্যৱস্থাটো অতি শীঘ্ৰে কৰিবলৈ আমি আহ্বান জনাইছোঁ। এই অঞ্চলটোত গৰাখহনীয়াৰ যিটো সমস্যা, দলংখন ভঙাৰ উপৰিও যথেষ্ট সংখ্যক মাটি ইতিমধ্যে নদীয়ে লৈ গৈছে আৰু ইয়াৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। আমি তামোলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক, মুখ্য বিষয়ববীয়াসকলে আজি এই অঞ্চলটি আমি পৰিভ্ৰমণ কৰোঁ আৰু পৰিভ্ৰমণ কৰি দেখিছোঁ এই অঞ্চলটোত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ খেতি পথাৰৰ মাটি বিনষ্ট হৈছে আৰু যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। এই দলংখন অতি শীঘ্ৰে মেৰামতি হ'ব লাগে আৰু গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ যাৱতীয় ব্যৱস্থা আছে এই ব্যৱস্থাখিনি অতি শীঘ্ৰে গ্ৰহণ কৰিব লাগে। জানি আচৰিত হ'ব এই দলংখন চৰকাৰীভাৱে কোনো পদক্ষেপ নোলোৱাৰ কাৰণে আজি এবছৰ হ'ল চৰকাৰীভাৱে কোনো পদক্ষেপ নল'লে। না প্ৰমোদ বড়ো চৰকাৰে ল'লে, না হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ল'লে। দুখন চৰকাৰ ইয়াত চলি আছে আৰু এইটোৰ ব্যৱস্থা ইয়াত ৰাইজে নিজেই কৰিছে। এখন বাঁহৰ দলং সাজিছে, আপোনালোকে আজি দেখিছে। এই দলংখনো জৰাজীৰ্ণ অৱস্থাত বৰ্তমান আছে। কোন মুহূৰ্তত ভাঙি পৰে এই দলংখন তাৰ হিচাপ নাই। গতিকে এই অঞ্চলৰ মানুহৰ যাতায়াতৰ ব্যৱস্থাটো অতি শীঘ্ৰে কৰিবলৈ আমি আহ্বান জনাইছোঁ। এই অঞ্চলটোত গৰাখহনীয়াৰ যিটো সমস্যা, দলংখন ভঙাৰ উপৰিও যথেষ্ট সংখ্যক মাটি ইতিমধ্যে নদীয়ে লৈ গৈছে আৰু ইয়াৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। আমি তামোলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক, মুখ্য বিষয়ববীয়াসকলে আজি এই অঞ্চলটি আমি পৰিভ্ৰমণ কৰোঁ আৰু পৰিভ্ৰমণ কৰি দেখিছোঁ এই অঞ্চলটোত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ খেতি পথাৰৰ মাটি বিনষ্ট হৈছে আৰু যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। এই দলংখন অতি শীঘ্ৰে মেৰামতি হ'ব লাগে আৰু গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ যাৱতীয় ব্যৱস্থা আছে এই ব্যৱস্থাখিনি অতি শীঘ্ৰে গ্ৰহণ কৰিব লাগে।